বিদ্যালয়ৰ প্ৰাচী পত্ৰিকা বুদ্ধিদ্ৰোম 1996 চনৰ পৰা এনেকৈ প্ৰথমতে 2 বছৰৰ অন্তত প্ৰস্তুত হৈছিল। এতিয়া আজি কেইবছৰমান ধৰি আমি বছৰেকীয়া হিচাপে উলিয়াই আছোঁ। আজি কেইবাদিনো ধৰি এই প্ৰাচী পত্ৰিকাভাগি প্ৰস্তুত কৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সহায় সহযোগিতা আগবঢ়ালে, বিশেষকৈ আমাৰ আলোচনী বিভাগৰ দুজন সম্পাদক আৰু এতিয়া নতুনকৈ নৱনিৰ্বাচিত হোৱা সম্পাদক তথা বিগত বৰ্ষৰ যিজন সম্পাদক, দুইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰং তুলিকা আমাৰ পৃথিৱী উজ্বলাই তুলিলে তেওঁলোকৰ কলাজেৰে, তেওঁলোককো মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। এয়া আচলতে তেওঁলোকৰ অন্তৰৰ সুকুমাৰ কলাৰ প্ৰকাশ। আৰু আমি আৰু ইয়াতকৈ ভালকৈ বুদ্ধিদ্ৰোমক প্ৰকাশ কৰিবলৈ বা দাঙি ধৰিবলৈ চেষ্টা কৰিব পাৰিলোহেঁতেন, কিন্তু আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে যে আমাৰ বুদ্ধিদ্ৰোমৰ শৰীৰটো একেবাৰে দুৰ্বল আৰু নতুনকৈ আমাৰ প্ৰস্তুত কৰাৰ পৰিকল্পনাও আছিল, আমি আগবাঢ়িছিলোঁ। দুৰ্ভাগ্যবশতঃ সেই কাম আমাৰ আধৰুৱা হৈ থাকিল। গতিকে আমাৰ এই ভগ্নপ্ৰায় যি শৰীৰ, সেই শৰীৰকে আমি সজাই পৰাই তুলিবলৈ চেষ্টা কৰি ইমানখিনি আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠানভাগি বিশেষকৈ 2খন প্ৰাচী পত্ৰিকা আজি উন্মোচন কৰি মাননীয় অধ্যক্ষ মহোদয় আৰু উপাধ্যক্ষ মহোদয়াই যি আমাক সহায় কৰিলে, আমাক কৃতাৰ্থ কৰিলে, তাৰ কাৰণে দুয়োজনকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চমুকৈ মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।